গুড মৰ্ণিং গাইজ, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা এতিয়া দোকানত আছোঁ। এয়া গুণগুণ আমাৰ আলুগুটি বাচি আছে। আৰু পেলাই দে বেয়া আলু অঁ জানিছে দেই। ধুনু কাম কৰিব জানিছে দেই। হে চাওঁ কোনটো বাবা। গুড মৰ্ণিং কৈ দিয়াচোন, গুড মৰ্ণিং কৈ দিয়াচোন। ন এইটো কি আলু? হে ইংলিছত কি কয় ইয়াক? পটেটো। হে কৈ দিয়াচোন কৈ দিয়া। আজি ৰাতিপুৱাই গাহৰি মাংস আপোনালোকক দেখুৱাম ৰ'ব। চাওক, ৰাতিপুৱাই গাহৰি মাংস মই যে কাটিব লৈছোঁ, দাচে ধুৱাই লৈছোঁ ৰ'ব। ফাইনেলি গাহৰি কাটি হৈ গ'ল। এতিয়া বনাবলৈ দি দিওঁ। শুনো, গাহৰি ম'ম' খাবানে? হে ম'ম' খাবানে? সেইবোৰ নুচুৱে, সেইবোৰ চি বস্তু নুচুৱে। নুচুবা ম'ম' খাবানে? অঁ, মাক বনাবলৈ দি দিমগৈ দেই। আজি ৰাতিপুৱা এজনক চুলি কাটিলোঁ। এতিয়া চুলি পইচা দিছেনে চফা কৰে নাই? ৰাতিপুৱাই চুলি কাটিলোঁ। এতিয়া আজৰি হৈ গাহৰি মাংস আনিছে দাদাই। গাহৰি মাংস কাটিছিলে সি মানে। গাহৰিয়ে ভাতটো খাই অনু কান্দিছে, কৰিছে। হে খেলি আমনি লাগিছে। হে চাওঁ এইজনী বিস্কুটৰ বেপাৰীয়ে বিস্কুট দি গ'ল। এতিয়া এইখিনি পপ, এইখিনি লং, এইখিনি হ'ল নিমকি। কিয় কান্দি আছা আকৌ? ফাইনেলি গাহৰি হৈ গ'ল। এতিয়া আমি ভাত খাব লৈছোঁ। গাহৰি ভাত, বেলেগ একো নাই। এই নেমু এটা কটাচোন, নেমু এটা খোৱাচোন। খাই দিয়া অকণমান খাই দিয়া। এই লৈ ল, হাতত লৈ ল। চাওঁ খোৱা। বাবা ম'ম' খালেও লয়নে? ম'ম' খালে হে মামাক খাবানে? মামা এটাবা খোৱাচোন। মামা এটাবা খোৱা। মামা কি কৰিছা অনুবাবু? হে কি কৰিছা? চাওঁ কি কৰিছা তুমি? হে কি কৰিছা? আলুবোৰ কেলৈ পেলাইছা? আকৌ হে আলুবোৰ কেলৈ পেলাইছা? অ' মোনাত ভৰাইছা মানে। গাইছ, এইটো গৰমত কচু বনাই আছোঁ। ভয়ংকৰ গৰম বুজিছেনে? মা বহি আছে, গাহৰিকেইটা ধৰা ছাগলীটোক ধৰা। ক'ত গ'ল? ধৰা ইয়াক। কোনটো? দিক হা দিক কোৱা আকৌ। টাটা খালো। আঁতৰি দে, এটা নাকামবি আকৌ। দুখ পাবা আকৌ। এইপিনে তাক দাঙি লৈ না পাৰিবা নাই? লৈ না হা দোকানত এইকেইটা মেকুৰীকেইটা অকল দোকানতে সোমাই থাকে। এইটো দেখিছেনে? বিল্লি অকল শুই থাকা দোকানত। হে অকল দোকানৰ ভিতৰত। খালি এইকেইটা থকাৰ পৰা এটাই ভাল হৈছে, নিগনি নাই। ঘৰটো নিগনি ধৰি শেষ কৰি দিছে। এইটো খালি আৰু বৰ আমনি লাগে। আৰু ভৰি পাছে লাগি থাকিব। কেনেবা গ'লেও ভৰিৰ মাজতে সোমাই দিবগৈ, গছকি পোৱা হয়।
কামুৰি দিয়ে বুলিও হয় কি যাব। কুকুৰ ছাগলী মানে দোকানত এনি টাইম। এইকেইটা কুকুৰ এইকেইটা ৰাতি দোকানত একো আহিব নিদিয়ে। পদূলি মুখৰ এইফালে বাইকখন লৈ পাই গ'লেও খেলি যায়। এইকেইটা ছাগলী অলপ আমনি নকৰে ছাগলী। এইবোৰ দুষ্ট কাম দেখিছা নাই? এইটো ওপৰত থৈ দিয়া, এইবোৰ কাম নকৰে। মানুহৰ জীৱনত সঁচাকৈ নিজৰ এটা সুকীয়া পৰিচয় লাগে। কিন্তু তুমি যিয়ে নকৰা, কিন্তু এটা নিজৰ পৰিচয় থকাটো মানুহৰ নিতান্ত প্ৰয়োজন হয়। সেইকাৰণে মানুহৰ মানে যাৰ যেনেকৈ যি টেলেণ্ট আছে সেইটো কাম কৰি যাব লাগে। মানুহ কোনোবাই কিবা কৈছে আজি বেয়া হৈছে, কাইলৈ ভাল হ'ব। 10 দিন বেয়া হৈছে, 11 দিনৰ পাছত এদিন ভাল হ'ব। সেইকাৰণে যি টেলেণ্ট আছে তুমি সেই টেলেণ্টটো কাম মানুহে কৰি যাব লাগে, এদিন ফল নিশ্চয় পাবা। গাইছ, মই এতিয়া ব্ৰইলাৰ আনিবলৈ আহি আছোঁ কেন্দুগুৰিৰ পৰা, ডিমুৰ ওচৰে। এইডোখৰ জেগাডোখৰ পৰিৱেশটো বিৰাট ধুনীয়া, কিন্তু পাছবেলা হ'ল বুলি ক'লোঁ। সেউজীয়া চাৰিওফালে, সেউজীয়া পৰিৱেশ, পথাৰৰ মাজেৰে ৰাস্তা। এই ৰাস্তাটো মানে মোৰ বহুত ভাল লাগে। আৰু অলপ পাছত বেলিটো আৰু অলপ পোৱাৰ পাছত গোটেই ৰাস্তাত মানুহ ভৰ্তি হৈ যায়। খোজকাঢ়িবলৈ আহে মানুহবিলাক। ইমান ধুনীয়া এটা পৰিৱেশ। ঠাণ্ডা সেউজীয়া পৰিৱেশ। মোৰ সেউজীয়া পৰিৱেশটো এনেও ভাল লাগে। গাইছ, ব্ৰইলাৰ আনি পাই গ'লোহি এতিয়া দোকানত। এইখিনি ব্ৰইলাৰ, তাৰপিছত এতিয়া মাছ মাংস কাটিম। দোকানত এনেকৈ ব্যস্ত এতিয়া। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।